চাওক মই প্ৰথমে এটা কথা উল্লেখ কৰিব লাগিব যেহেতু ২৬ৰ যি বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনৰ দিন সমাগত আৰু নিৰ্বাচনক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি এটাই প্ৰশ্ন যে কোনে দখল কৰিব আগন্তুক নিৰ্বাচনৰ যি শক্তি বা যি প্ৰক্ৰিয়া আৰু আজি যদি চাবলৈ যাওঁ এটা বিশেষ এটা দিন আৰু এই দিনটো এইবাবেই কৈছোঁ যে কংগ্ৰেছৰ ফালৰ পৰা বা যিসমূহ আঞ্চলিক দল আছে সেয়া লগা হ'লে ৰাইজৰ দলেই হওক সেয়া লগা হ'লে অসম জাতীয় পৰিষদেই হওক কংগ্ৰেছৰ লগত মিত্ৰতাৰ ক্ষেত্ৰত কি ধৰণে তেওঁলোকে ভূমিকা গ্ৰহণ কৰিছে সেই বিষয়সমূহো কিন্তু এক প্ৰকাৰ হৈ পৰিছে এটা গুৰুত্বপূৰ্ণ এটা বিষয় তাতকৈ গুৰুত্বপূৰ্ণ বিষয় এটা এইটোৱেই যে কিছু সময়ৰ পিছতেই যি অখিল গগৈ ডাঙৰীয়াই কিছু সময়ৰ পিছতেই এই সামগ্ৰিক যিটো বিষয় সেই বিষয়টোৰ সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কিছু কথা ব্যক্ত কৰিব তাৰ পূৰ্বেই যে আজি কি ধৰণৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিলে ৰাইজৰ দলৰ যিসকল সক্ৰিয় নেতাই এইবাবেই কৈছোঁ যে যোৱাকালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিলে যে অখিল গগৈয়ে স্পষ্টভাৱে কৈছিলে যে তেওঁৰ অবিহনে যে কোনো ধৰণৰ সমষ্টিৰ যিসমূহ ভাগ বিতৰণ সেই বিতৰণ কোনো ধৰণে নচলিব বা কিমান আসন বিচাৰিব সেই বিষয়সমূহ নচলিব মোৰ লগত আছে পোনে পোনে মই কথা পাতিবলৈ চেষ্টা কৰিম ৰাছেল হুছেইন আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আজি ৰাজ্য দলৰ সভাপতিগৰাকী নোহোৱাকৈ কি ধৰণে আপোনালোকে আজি কাৰ্যনিৰ্বাহক যিখন বৈঠক সেই বৈঠক অনুষ্ঠিত কৰিলে আচলতে আজি যি কাৰ্যনিৰ্বাহক এইটো আজিৰ বুলি নহয় ৰাইজৰ দলৰ এটা পৰম্পৰা আছে যে আমি সদায় জিলা প্ৰতিনিধিৰ পৰা আমি কথাবোৰ শুনো তেওঁলোকে কি বিচাৰে কেনেকৈ আগন্তুক দিনত আগবাঢ়িব বিচাৰে দলটোক কেনেকৈ আগুৱাই লৈ যাব বিচাৰে এই কথাবোৰ সভাপতি আজি উপস্থিত থকাৰ কথা আছিল তাৎক্ষণিকভাৱে গৌৰৱ গগৈ ডাঙৰীয়াই কালি নিশা খবৰ দিলে যে তেখেতে হেৰিলৈ যাব তেখেতে কাজিৰঙালৈ যায় অখিল গগৈ ডাঙৰীয়াক লগ ধৰিব তো সেইকাৰণে তেখেতৰ অলপ দেৰি হ'ল কিন্তু আমাৰ আজি উদ্দেশ্যটো আছিল কাৰ্যনিৰ্বাহত যে আমি এটা ৩১ তাৰিখ এটা সীমা ধৰি দিছিলোঁ আহ্বান জনাইছিলোঁ কংগ্ৰেছক যে আপোনালোকে এই যিটো ঐক্যবদ্ধতাৰ যিটো কথা এইটো নিষ্পত্তি ৩১ তাৰিখৰ ভিতৰত কৰক কাৰণ ইতিমধ্যে সময় উকলি গৈছে আমি যিমান দূৰ শুনিব পাৰিছোঁ যে মাৰ্চৰ শেষৰ পিনে নিৰ্বাচন আৰু এইটো ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখ মাজত এটা মাহো নাই তো এনে এটা প্ৰেক্ষাপটত আমি আগতীয়াকৈ প্ৰস্তুতি চলাব লাগে তৃণমূল পৰ্যায়ত আমি সকলো ঐক্যবদ্ধভাৱে যিবোৰ ইছ্যু আঞ্চলিক পৰ্যায়ত হওক বা ৰাজ্যিক পৰ্যায়ত হওক সকলো ইছ্যুক আমি লৈ যাব লাগিব ঐক্যবদ্ধভাৱে লৈ যাব লাগিব আৰু সেইকাৰণে আমি মতামত লৈছিলোঁ যে আমি কি কৰা উচিত আৰু সেই পন্থাটো লৈ আমি ভাবিছোঁ যে আশা কৰিছোঁ যে কংগ্ৰেছেও বুজি পাব বাস্তৱ কথাটো যে দলীয় সকলোৰে দলীয় এটা প্ৰতিষ্ঠাৰ কথা আছে তাৰ কিন্তু তাতকৈও ডাঙৰ কথাটো হৈছে আমি বিজেপিক পৰাভূত কৰিব লাগিব সংবিধান ৰক্ষাৰ এই যি গণতন্ত্ৰৰ উৎসৱ ৫ বছৰৰ মূৰে মূৰে এই উৎসৱ নহ'লে নাথাকিব সেইকাৰণে আমি ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগে এই আহ্বানটো আমি জনাই আহিছিলোঁ আৰু আমি আশা কৰিছোঁ যে কংগ্ৰেছে এই বাস্তৱ সত্যটো বুজি পাব অনতিপলমে তেওঁলোকে সঁহাৰি দিব যে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কিছু এৰা ধৰা কৰা কাৰণ আমাক বৰ্ধিত কাৰ্যনিৰ্বাহকে যোৱা জানুৱাৰী মাহৰ ৮ তাৰিখে আমাক সিদ্ধান্ত দিছে তেওঁলোকে যে ২০খন আসনত নিৰ্বাচন খেলিব নহ'লে এটা কথা আপোনাক সুধিব বিচাৰিম যে আজি অখিল গগৈ নোহোৱাকৈ কি ধৰণে আপোনালোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যিহেতু না আমি নহয় অখিল গগৈ ডাঙৰীয়া থাকিলেও অখিল গগৈ ডাঙৰীয়াও আমাৰ জিলা প্ৰতিনিধিৰ পৰাই কথাবোৰ শুনিলে হয় তাৰ ভিত্তিতহে সিদ্ধান্ত লোৱা হ'লে আজি জিলা প্ৰতিনিধিসকলে যিবোৰ বক্তব্য ৰাখিছে সেইবোৰ লিপিবদ্ধ কৰা হৈছে তাৰপিছত আমি গোটেইবোৰে এতিয়া সেই তেওঁলোকৰ বাৰ্তাটোৱে আমি সভাপতিক আগত ৰাখিম যে এয়া আমাৰ জিলা প্ৰতিনিধি আমাৰ যিবোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তেখেতসকলে এই কথাবোৰ উত্থাপন কৰিছে আৰু সেইমতে আমি আগন্তুক দিনত আগবাঢ়িম সেইকাৰণে এটা কথা স্পষ্ট কথা যে আমি আশা ৰাখিছোঁ যে বিজেপিয়ে কংগ্ৰেছ দলে বাস্তৱ সত্যটো বুজি পাব যে বিজেপিক পৰাভূত কৰিব লাগে সেইকাৰণে এৰা ধৰা কৰাৰ আমি ২০খন আসনৰ কথা আমাক বৰ্ধিত কাৰ্যনিৰ্বাহকে কৈ দিছিল ন্যূনতম ২০খন আসনত খেলিব লাগিব নহ'লে এলায়েন্স নহয় কিন্তু আমি এলায়েন্সৰ স্বাৰ্থত ঐক্যবদ্ধতাৰ স্বাৰ্থত প্ৰয়োজন হ'লে আৰু কিছু আসনত দৰকাৰ হ'লে আমি কম্প্ৰমাইজ কৰিম কিন্তু বিৰোধী ঐক্যটো হ'ব লাগে আৰু আমি সেইকাৰণেই দৃঢ়তাৰে কওঁ যে কংগ্ৰেছে যোৱা যিটো পৰিস্থিতি যোৱা স্বাধীনতাৰ পিছত
তেওঁলোকে সৰহসংখ্যক সময় ক্ষমতাত আছিল, কিন্তু কেতিয়াও একেৰাহে দুবাৰ ক্ষমতাৰ বাহিৰত থাকিব লগা হোৱা নাছিল। এইবাৰ প্ৰথমবাৰৰ বাবে দুবাৰ একেৰাহে ক্ষমতাৰ বাহিৰত আছে। যদি এইবাৰ যদি আমি বিজেপিক পৰাভূত কৰিব নোৱাৰোঁ, চিৰকালৰ বাবে কিন্তু বিৰোধী শক্তি দুৰ্বল হৈ যাব আৰু আগন্তুক দিনত এই নিৰ্বাচন জাতীয় বস্তুবোৰ থাকিব যে মই নাভাবোঁ। কাৰণ এতিয়াই এছাৰৰ জৰিয়তে যি ধৰণে ভোট কৰ্তন কৰা, ভুৱা ভোট ভৰোৱা, এই কামবোৰ চলাৰ পিছত আৰু নিৰ্বাচনৰ কি প্ৰাসংগিকতা থাকিব? সেইকাৰণে এই বাস্তৱ সত্যটো কংগ্ৰেছে বুজি পাব আৰু সেইমতে আমি ভাবোঁ যে আগন্তুক দিনত আমি ঐক্যবদ্ধভাৱে অহা নিৰ্বাচনত ঐক্যবদ্ধ আগবাঢ়িব পাৰিম। আৰু যিহেতু গৌৰৱ গগৈ ডাঙৰীয়া আজি নিজে গৈছে, এইটো এটা শুভ লক্ষণ। দেখা যাওক কি হয়, কেনেকৈ আগবঢ়োৱা যায়। কিন্তু মোৰ এটা অন্যতম প্ৰশ্ন এইটোৱে হ'ব যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কংগ্ৰেছৰ ফালৰ পৰা যি মিত্ৰজোঁট হ'ব আপোনালোকৰ, তেওঁলোকে মিয়া যিটো বিষয়, সেই বিষয়টোক লৈ পেলাইহে বৰ অসম গঢ়িব বুলি কৈছে। কিন্তু সেই বিষয়টো কিন্তু সাধাৰণ বিষয় নহয় আৰু এই বিষয়টোক লৈ সাধাৰণ জনতাই কিন্তু বিভিন্ন প্ৰতিক্ৰিয়া সামাজিক মাধ্যমত উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। চাওক, হিমন্ত বিশ্ব শৰ্মাই যিমানে নিৰ্বাচন ওচৰ চাপি আছে সিমানে মিয়াৰ কথা কোৱা বেছিকৈ আৰম্ভ কৰিছে। অৰ্থাৎ যি বিজেপি চৰকাৰে কেন্দ্ৰত 2014 চনৰ পৰা ক্ষমতাত আছে আৰু অসমত 2016 চনৰ পৰা ক্ষমতাত আছে, থকাৰ পিছত তেওঁলোকে এখন শ্বেতপত্ৰ